হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ জিমলৈ যোৱা ডে 3 যাবলৈ একেবাৰেই মন নাছিল, যিহেতু যোৱা 2 দিন ধৰি মই জিম আৰম্ভ কৰিছোঁ। গাটো খুবেই বিষাইছে, কিন্তু হাজবেণ্ডে হ'লেও বৰ জোৰ কৰি লৈ গ'ল। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিছুমান মোৰ মনৰ কথা ক'ব বিচাৰিছোঁ। মই ভাবোঁ যে ভগৱানে মোক সকলোৱে দিছে, হ'লেও মোৰ এটাই উইকনেছ, যিটো হৈছে মোৰ হেল্থটো। সেইকাৰণে আজি এই ভিডিঅ'ৰ যোগেদি মোৰ এই উইকনেছটো মই মোৰ ষ্ট্ৰেংথলৈ চেঞ্জ কৰিব বিচাৰিছোঁ। আৰু সেইটো কৰাত মোৰ হাজবেণ্ডৰ এটা বহুত ডাঙৰ ৰোল আছে। মই প্ৰথমে বিৰাট কনচিয়াছ হৈ আছিলোঁ যে মই ভিডিঅ'জ দিওঁ জানো, কিন্তু ভিডিঅ'জবোৰ দিবলৈ তেওঁৱেই মোক ইনস্পায়াৰ কৰিলে। তেওঁ ক'লে যে তুমি যেনেকৈ সাহস কৰিছা, হয়তো তোমাৰ ভিডিঅ' চাই আন 10জন মানুহেও নিজৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিবলৈ সাহস কৰিব। আৰু সঁচাকেই এই 2 দিনত মই দেখিলোঁ মোৰ ভিডিঅ'জবিলাকত আপোনালোকে ইমান মৰম দিছে, ইমান আপোনালোকে মোক মটিভেট কৰিছে যে মই আজি যদিও মোৰ জিমলৈ আহিবলৈ মন নাই, হ'লেও মই আপোনালোকক ভিডিঅ' দিব লাগিব। কি দিম সেইটো বুলি ভাবিয়েই ঠাণ্ডাখনত নোৱাৰাকৈও হ'লেও আকৌ ওলাই মেলি জিমলৈ আহিছোঁ। চ' আপোনালোকক আকৌ এবাৰ মই থেংক ইউ কৈছোঁ, মোক এইদৰেই মৰম আৰু ছাপৰ্ট দি যাব।